আমি প্ৰেক্টিকেল হ'ব লাগিব অসমত যথেষ্ট সমস্যা আছে অসমত যোৱা ডেকেডছবিলাকত যিবিলাক ইছ্যুজ আছিলে সেই ইছ্যুজবিলাক কেতিয়াবা আমি বিদেশী খেদাৰ নামত 6 বছৰ আন্দোলন কৰি হাজাৰজনে মৃত্যুবৰণ কৰিব লগা হৈছে কেতিয়াবা কেন্দ্ৰৰ মাহিয়াৰ দৃষ্টিৰ কাৰণে আমি হাতত বন্দুক তুলি হাজাৰজনে জীৱন আহুতি দিব লগা হৈছে কেতিয়াবা আমি এখন দলঙৰ কাৰণে আমাৰ প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে কেতিয়াবা ডাবল ট্ৰেক ৰেলৱে লাইনৰ কাৰণে আন্দোলন কৰিছোঁ কেতিয়াবা অসমত ইলেক্ট্ৰিক ৰেলৱে লাইনৰ কাৰণে আন্দোলন কৰিছোঁ ইত্যাদি কিন্তু নাও টাইম হেজ চেঞ্জ আজি কেন্দ্ৰই অসমলৈ মাহিয়াৰ দৃষ্টিৰে নাচায় আজি ভাৰতবৰ্ষত 10টা ছেমিকণ্ডাক্টৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম দুটাৰ ভিতৰত এটা অসমে পাইছে এটোতো বহুত ডাঙৰ এটা আমাৰ কাৰণে ডাঙৰ কথা কেন্দ্ৰই মাহিয়াৰ দৃষ্টিৰে চাইছিলে কাৰণে হাতত অসমে বন্দুক তুলি লৈছিলে 10,000তকৈ বেছি মানুহৰ শ্বহীদ হ'ব লগা হৈছিল কিন্তু আজি ভাৰতবৰ্ষত ভাৰত চৰকাৰে লোৱা সিদ্ধান্ত 10টা ছেমিকণ্ডাক্টৰ অসমত ভাৰতত হ'ব প্ৰথম দুটাৰ ভিতৰত অসম আহিল 27,000 কোটি টকা ইনভেষ্টমেণ্ট আজি ইয়াতে ইনভেষ্টমেণ্ট সামিট যেতিয়া আমাৰ ইয়াতে হয় আজি ভাৰত চৰকাৰৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত তেওঁৰ উপস্থিতিত গ্লোবেল বিজনেছ লিডাৰ আজি আহি ইয়াতে MOU কৰেহি ঠিক এই MOUবিলাক ইনে কৰিও থৈ নাযায় আজি ডিউৰিং অনলি 1 year আজি more than 50% MOU has already grounded in various steps কিছুমান ইতিমধ্যে ইনগ্ৰেশ্যন হৈছে প্ৰডাকশ্যন ষ্টাৰ্ট হৈছে তো অৰ্থটো কি